আয়ো মোৰ যে ইমান ভয় লাগি আছে মই যে কি কৰিম ই ভয় কৰিব লগানো কি আছে তই ইমান ধুনীয়াকে নিজে কবিতাটো লিখিছ আকৌ মানুহে তোৰ কবিতাটোৰ পৰা বহুত কিবা কিবি শিকিব পাব তই গাবি দেই তই ধুনীয়াকে মাতিবি দেই কবিতাটো ভয় নকৰিবি কিনো আৰু ঈশ্বৰৰ নাম লৈ একদম ধুনীয়াকে কৈ যাবি দীপক তই ঠিকে কৈছ ধুনু তই ধুনীয়াকে কৈ যাবি দেই ইমান ভাল কবিতা এটা লিখিছ আকৌ কিয় নকবি দে ঠিকে আছে দে তহঁতে যদি ভাল পাইছে তেতিয়া চবে ভাল পাব নিশ্চয় ভাল পাব চবেই ভাল পাব চাবি মই কিন্তু নাচো দে তহঁতে নাহাঁহিবি দে নহ'লে কিন্তু মই চেছ কিনো তই নাচি যাবি আমি এনজয়হে কৰিম কিবা তই নাচিবি আমি এনজয় কৰিম আকৌ তেতিয়াহে তোৰ ভাল লাগিব এনজয় কৰাত কৰিবি কিন্তু ফাল্টুমি কৰি নাহাঁহিবি দেই আমাৰ সকলো মৰমৰ ছাত্ৰ ছাত্ৰীহঁত তোমালোকক প্ৰিন্সিপাল ছাৰে আমাৰ প্লেগ্ৰাউণ্ডত মাতিছে তাতে ষ্টেজ বনাইছে ন তাত তোমালোকৰ এতিয়া পাৰফৰ্ম কৰিব লাগিব আহা জল্দি আহা মজা লাগিব বল বল হু হু নে 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 মজা লাগিব ঠিকে কৈছে মজা লাগিব হু হু তো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীহঁত আমি যেনেকৈ প্ৰত্যেক বছৰে বছৰৰ শেষত আমি এনুৱেল ফাংচন পাতো এবাৰো আমাৰ এনুৱেল ফাংচন আহি পালে আজিয়ে সেই দিনটো তোমালোকে চবে নিজে নিজে কি কৰিবা সেইবোৰ যা যোগাৰটো কৰিয়ে আহিছা বাৰু তেন্তে মই মোৰ ভাষণটো বেছি দীঘলীয়া নকৰোঁ নহ'লে সকলো ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছবোৰ বৰ হৈ যাবতো চ' বাইদেউ প্ৰথমতে কোনজন প্ৰতিযোগিতাৰ নাম আছে বাৰু আৰু বাকীখিনি মই বাইদেউ কৈ যাব মোৰ মন্তব্য মই ইয়াতে সামৰিলোঁ নমস্কাৰ আমাৰ যি প্ৰথম প্ৰতিযোগিতাৰ নাম হ'ল দীপক নমস্কাৰ মোৰ নাম দীপক বৰা মই আজি আমাৰ মৰমৰ জুবিন দাৰ সেইখন ছবিৰ মোৰ মন গানটো গাব ওলাইছোঁ যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিয়ে যেন দীপক ফালি দে অল দ্য বেষ্ট ফালি দে দীপক উকাৰ কলা ৰং উবুৰ হ'ব খোজে মোৰ কাজলি ৰাতি বৰ্ণিল হ'ব খোজে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে মোৰ তীব্ৰ কোলাহল ৰচেকে হাতৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে কেথৰে নমস্কাৰ বা দীপক মজা গাইছ আমি ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দেই থেংক ইউ ছাৰ এইবাৰ আমাৰ মঞ্চত আহিব ৰিংকিমণি হাজৰিকা তুমি ডক্টৰ ভেকচিন কৰিবা ন কৰা নহয় মেম মই ডক্টৰ ভেকচিন নকৰো নহয় মই নাচিমহে কিবা চৰি মাই মিষ্টেক কোনটো গানত বা নাচিবা কোৱা মেম মই বাঘৰুম্বা গানটো নাচিম বা ধুনীয়া আহা নাচিবা আহা বাঘৰুম্বা 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 বা ৰিংকি মজা নাচিছ আমি এইজন ছাত্ৰৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ ছাৰ এতিয়া আমাৰ নেক্সট প্ৰতিযোগীজনৰ নাম হ'ল ধুনু বৰা ধুনু মজা ফালিয়া ধুনু ফালি দে পুৰা তুমি কবিতা আবৃত্তি কৰিবা ন ধুনু আহা কোৱা মেম মই কবিতা আবৃত্তি কৰিম নমস্কাৰ আজি মই এটা নিজে লিখা কবিতা আবৃত্তি কৰিব ওলাইছোঁ যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিয়ে যেন মোৰ কবিতাটোৰ নাম হ'ল মা দেউতা মই মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক পৃথিৱীৰ ইমান ধুনীয়া দৃশ্য দেখাইছে মোৰ মা দেউতাই মোৰ বাবে ইমান কষ্ট কৰি
কৰিছে, ৰাতি টোপনি ক্ষতি কৰিছে, দিনত পৰিশ্ৰম কৰিছে, যাতে মোৰ ভৱিষ্যতটো উজ্জ্বল হয়। আৰু আজিকালি আমাৰ এই সমাজখনত আমাৰ মা দেউতাক কি কৰে? আমাৰ মা দেউতাই যেতিয়া অলপ বয়স হয় তেওঁলোকক আশ্ৰমত থৈ আহে। এইটো জানো ঠিক হয়? মই সকলোকে এইটোৱে ক'ব বিচাৰিছো, মা দেউতাক যাতে কোনো কষ্ট নিদিয়ে, মা দেউতাক ভালকে ৰাখক, মা দেউতাক যাতে সদায় শ্ৰদ্ধা কৰে। আমাৰ এই সমাজখনত যেতিয়া মা দেউতাক সন্মান কৰিব, যেতিয়া মা দেউতাক শ্ৰদ্ধা কৰিব, মৰম কৰিব, তেতিয়া কোনো মা দেউতাক আশ্ৰমত থোৱা দৰকাৰ নহয়। মই সকলোকে এইটোৱে বিনতি কৰিলো, যাতে কোনো মা দেউতাক অসন্মান নকৰে, সদায় যাতে সন্মান কৰে, শ্ৰদ্ধা কৰে। আৰু কোনো যাতে নিজৰ মা দেউতাক আশ্ৰমত নথয়, সদায় নিজৰ পৰিয়ালৰ লগত মৰমত ৰাখে। ধন্যবাদ। আইঅ ল'ৰা, তই আজি মোক কন্দুৱাই দিলি। আমাৰ ল'ৰা যে কেতিয়া ইমান ডাঙৰ হৈ গ'ল, ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈ গ'ল, মই গমেই পোৱা নাছিলো। ধুনু, তুমি বহুত ভাল কথা এটা কৈছা। এই কথাষাৰ যদি মানুহে শুনি কেনে কিবা শিক্ষা পায় তেতিয়া ভালেই হয়। ধন্যবাদ ছাৰ। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু আজিকালি আমাৰ সমাজটো বহুত বেলেগ ধৰণৰ হৈ গৈছে, কোনো মা দেউতাক সন্মান নকৰে। এইটো ভিডিঅ' চাই যাতে সকলোৱে মা দেউতাক সন্মান কৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব। আৰু আপোনালোকে যদি এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিব বিচাৰে তে মোক কমেণ্টত জনাব। ধন্যবাদ।